লাখটকীয়া ডাঠ চালি গছৰ গুটি। এয়া হৈছে ডাঠ চালি গছৰ গুটি। ইয়াক হিন্দীত বৰহল ফল বুলি কয়, বেংগলীত কয় দেউৰীয়া ফল আৰু ইংৰাজীত কয় ইয়াক মংকি জেক ফ্ৰুইট অৰ্থাৎ বান্দৰৰ কঁঠাল। এই গছজোপাৰ পাতখিনি আৰু গছজোপা দেখিবলৈ হাইলাখ চাম কঁঠালৰ দৰে। যেতিয়ালৈকে গছজোপা ডাঙৰ হৈ ফল নালাগে তেতিয়ালৈকে ধৰিব নোৱাৰি যে এই গছজোপা চাম কঁঠাল নে ডাঠ চালি, কিয়নো পাতখিনি দুইজোপা গছৰে প্ৰায় একেই দেখি, কিন্তু চাম কঁঠাল সম্পূৰ্ণ দেখিবলৈ বেলেগ। যিহেতু চাম কঁঠালৰ বাকলিত জোঙা জোঙা খহুৰ আছে ডাঙৰ কঁঠালৰ দৰেই, কিন্তু এই ফলবিধৰ কোনো খহুৰ নাই, ই একেবাৰে সমান। এই ডাঠ চালিৰ গছৰ আগতে ককা আজো ককাসকলে নাও বনাবলৈ ইয়াৰ কাঠ ব্যৱহাৰ কৰিছিল বুলি জনা যায়। আৰু এই গছৰ বাকলি তামোল খাওঁতে চালি হিচাপত ব্যৱহাৰ কৰিছিল। কাটিলে লগে লগে আঠা ওলায়, কিন্তু এই গছৰ ছাল কাটি আনি শুকুৱাই লৈ ককাহঁতে তামোল পাণৰ লগত চালি হিচাপত ব্যৱহাৰ কৰি খাইছিল। এই গছৰ বাকলি চুবালে ইয়াৰ পৰা ৰং এবিধ ওলায়। তামোলখন খাবলৈ সোৱাদ হয় কিবা। যিহেতু এই ফলবিধ বহিৰাজ্যত ক'বলৈ গ'লে লাখ টকাত বিক্ৰী হৈ আছে বৰ্তমান, কিয়নো এই ফলবিধৰ বহুতো গুণাগুণ আছে, ঔষধি গুণ আছে। আমাৰ অসমত ইয়াৰ সিমান গুৰুত্ব নাই। যিবিলাকে জানে সেইবিলাকে ইয়াক বুটলি খায়। বৰ্তমান কেৰেলা, ঝাৰখণ্ড, উৰিষ্যা ফালে এই ফলবিধ লাখ টকাত বিক্ৰী হৈ আছে, কিয়নো এই ফলবিধ প্ৰায় 3 মাহৰ কাৰণেহে পোৱা যায়। তাৰপিছত ই বিচাৰিলেও নাপায়, সোনকালেই পকি সৰি শেষ হৈ যায়। ই খাবলৈ টেঙা মিঠাৰ দৰে, অকণমান থেকেৰাৰ দৰে লাগে। বন্ধুসকল, আহকচোন আজি জানো আমি এই ফলবিধৰ গুণাগুণৰ বিষয়ে। ই এণ্টি ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েল গুণযুক্ত। ইয়াক শুকুৱাই পাউডাৰ কৰিও খাব পাৰি আৰু ইয়াৰ কেইবাটাও গুণযুক্ত জিংক, কপাৰ, আইৰণ, মেগনিজ, ভিটামিন এ, ভিটামিন চি, বিটা কেৰটিনযুক্ত। যিসকলৰ তেজৰ পৰিমাণ কম সেইসকলে খাব পাৰে, আৰু যিসকলে এমিনিয়াৰ দৰে ৰোগত ভুগি আছে সেই এমিনিয়া ৰোগীসকলেও এই ফলবিধ খাব লাগে। আৰু যিসকলৰ গালত কোচ পৰে, যাক নেকি বয়সৰ চাপ পৰা বুলি কয়, ছালৰ বিভিন্ন সমস্যাত মুখমণ্ডলত গালত কথা কওঁতে বা হাঁহোতেই কোচ পৰে, সেই কোচ পৰা লোকসকলেও এই ফলবিধ খাব লাগে। যিসকলৰ চুলি সৰে, অকালতে চুলি সৰে, সেইসকল লোকেও, সেইসকল মহিলাইও এই ফলবিধ খাব লাগে। তেতিয়া চুলি নহৰে আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়। বহিৰাজ্যত এই ফলবিধ আচাৰ কৰি খায়, চাটনি কৰিও খাব পাৰি। ইয়াক বিশেষকৈ পেটৰ সমস্যাত ভুগি থকাসকলে খাব পাৰি। তেতিয়া হজমী শক্তি বৃদ্ধি পায় আৰু কব্জ দূৰ হয়, লগতে ভোক বঢ়ায়, কলেষ্ট্ৰল কম কৰে। উচ্চ ৰক্তচাপত ভুগি থকাসকলেও এই ফলবিধৰ পানী চেপি লৈ খাব পাৰে। কিন্তু আপোনালোকে সাৱধান হ'ব যে বেছি কৰি নাখাব। যদি এলাৰ্জি থকা লোকসকলে খায় তেতিয়াহ'লে কম পৰিমাণে খাব। মাদক দ্ৰব্য সেৱন কৰি যিসকলৰ লিভাৰ একেবাৰে বেয়া হৈ গৈছে, পাচনতন্ত্ৰ কাম নকৰা হৈছে, সেইসকলে এই ফলবিধ খাব লাগে আৰু ইয়াৰ ৰস খাব লাগে। তেতিয়া পাচনতন্ত্ৰ ভাল হ'বলৈ লয় আৰু হজমী শক্তিও বৃদ্ধি পাব। যিসকল লোকৰ চকুৰ প্ৰব্লেম অৰ্থাৎ কুকুৰি কণা বেমাৰ লাগি আছে, এই কুকুৰি কণা ৰোগত ভুগি থকাসকলেও এই ফলবিধ খাব লাগে। যিসকলে চকুৰ দৃষ্টিৰে এংগলটো মিলাব নোৱাৰে, অৰ্থাৎ কেন্দ্ৰ কৰি চাব নোৱাৰে, এক পইণ্টত চাব নোৱাৰে, সেইসকল লোকেও এই ফলবিধ খাব লাগে। এই ফলবিধ খালে চকুৰ উজ্জ্বলতা বৃদ্ধি পায়। আপোনালোকে কি কয় এই ফলবিধৰ নাম কমেণ্টত জনাবচোন। আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে যদি জানে তেতিয়াহ'লেও কমেণ্টত জনাব বুলি আশা থাকিল। ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।